মৰমৰ শিক্ষাৰ্থীসকল তোমালোকক স্বাগতম জনাইছিলোঁ ই কক্ষলৈ মই প্ৰণীতা শৰ্মা বৰদলৈ আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ অষ্টম পাঠৰ প্ৰশ্নাৱলীসমূহ উত্তৰসমূহ দি যাম এতিয়া তোমালোকৰ এই পাঠটিৰ নাম হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ তোমালোকে নিশ্চয় অসমীয়া সাহিত্য চয়নিকাখন উলিয়াই লৈছা এতিয়া তোমালোকে আমি প্ৰশ্নসমূহ কিদৰে উত্তৰসমূহ কৰি গৈছো চাই যোৱা প্ৰথমতে সৰু সৰু প্ৰশ্নসমূহ আছে আৰু এইটো লিখিছে জয়ন্ত মাধৱ বৰা ভাৱ বিষয় প্ৰথম প্ৰশ্নটি হৈছে উৰা বাতৰি মানে কি উৰা বাতৰি মানে উৰি উৰি ফুৰা বাতৰি নহয় উৰি উৰি ফুৰা মানে তেনেকৈ উৰা নহয় কিন্তু এই যে বহুকানে ইজনৰ পৰা সিজনলৈ শুনিলে লগে লগে বিশ্বাস কৰিলো সেই তেতিয়া কি হয় ভুল বাতৰি এটাওতো আহিব পাৰে গতিকে ভালদৰে আমি জানি শুনি ললেহে সেইটো উৰা বাতৰিটোৰ কোনো মানে মিনিংলেছ হৈ যায় সেই উৰা বাতৰিটোৱে বেয়া প্ৰভাৱ পেলাব নোৱাৰে কিন্তু সেই উৰা বাতৰি আমাৰ সমাজখন ধ্বংস কৰি দিয়ে কাৰণ আমাৰ পাঠটোৰ নামেই অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই উৰা বাতৰি আমাক কি কৰে চোৱা যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে মানুহে নাজানে আৰু মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণে মানুহক এৰি উত্তেজিত কৰি তোলে সেইটো বাতৰি সত্যৰ ওপৰত তাৰমানে সত্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা যিটো বাতৰি সেইটো উৰা বাতৰি উদ্দেশ্য প্ৰণোদিতভাৱে যাতে এটা মানে বেয়া পৰিৱেশ এটাৰ সৃষ্টি হয় প্ৰচাৰ কৰা হয় আৰু চিন্তা শূন্য কোনো ধৰণৰ চিন্তা নকৰাকে দিয়ে বিবেক শূন্য কোনো বিবেক নাই মানে বিচাৰ বুদ্ধি প্ৰয়োগ নকৰে কিছু লোকে সেই বাতৰি সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰা বাতৰি মানুহে ভাবি নাচায় কিহৰ কাৰণে অজ্ঞতাৰ কাৰণে সত্যৰ ওপৰত যিবিলাক বাতৰি প্ৰতিষ্ঠিত নহয় সেইবিলাক বাতৰি কি হয় অজ্ঞতাৰ কাৰণে মানে বুজি নাপায় সেইটো যে এটা মিছা বাতৰি মানুহে আচলতে উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰয়োগ কৰে কিছুমান মানুহৰ অসৎ উদ্দেশ্য থাকে বেয়া উদ্দেশ্য থাকে সেইকাৰণে বাতৰিটো এনেই বিয়পাই দিয়ে আৰু মানুহবিলাকে মানে বিবেক শূন্য হৈ পেলাই চিন্তা শূন্য চিন্তা নকৰে এইটো বাতৰি ভিত্তিহীন নহয় জানো ভিত্তি নথকা বাতৰিটোকে ভিত্তিহীন বাতৰিটোকে তেওঁলোকে ভিত্তি থকা বুলি পেলাই বিশ্বাস কৰে আৰু সেইকাৰণে এই বাতৰিটো বিশ্বাস কৰে এই যে চিন্তা শূন্য বিবেক শূন্য কিছু লোকে সেই বাতৰি কি কৰে সত্য বুলি বিশ্বাস কৰে আৰু সেয়াই হৈছে উৰা বাতৰি গতিকে উৰা বাতৰি মানে যিটো বিশ্বাসযোগ্য নহয় কিন্তু সেই বাতৰিটো অজ্ঞতাৰ কাৰণে চিন্তা শূন্যভাৱে যি বিশ্বাস কৰে সেয়া হৈছে উৰা বাতৰি তাৰ পাছৰ প্ৰশ্ন কুসংস্কাৰ বুলিলে কি বুজা কুসংস্কাৰ কু মানে বেয়া য'ত কোনো সংস্কাৰ নাই গতিকে যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা কি কৰে এখন সুস্থ সমাজৰ পৰিপন্থী মানে বিৰোধী যিবিলাক নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ কাৰণে পৰিপন্থী সুস্থ সমাজ এখন নষ্ট কৰি পেলাই আৰু সমাজৰ অগ্ৰগতিত কি হয় সমাজখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বাধা আহে গতিৰোধক হৈ পৰে সেইবিলাক কি হৈছে কুসংস্কাৰ তাৰমানে কুসংস্কাৰ বুলি ক'লে যিবিলাক নীতি নিয়মে বা পৰম্পৰা এখন সমাজৰ বিৰোধিতাহে কৰে সমাজখনৰ ভাল কাম নকৰে সেয়া হৈছে কুসংস্কাৰ য'ৰ পৰা বেয়া হয় সেয়া কুসংস্কাৰ আৰু কি হয় সমাজখন তেতিয়া আগবাঢ়ি যাব নোৱাৰে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা এইটো খুব ডাঙৰ এটা বাক্য খুব ইম্পৰ্টেণ্ট অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ ডাঙৰ বোজা এইটো কোনে কৈছিল সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে এয়া চোৱা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা মানে কি এটা মানে গধুৰ বোজা এটা যিটো কোনো কাম নাই গধুৰ বোজা বুলি কৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ আৰু এই কথাষাৰ কোনে কৈছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে কথাষাৰ কৈছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তাৰ পাছত আহিলে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় তোমালোকে জানাই নিশ্চয় আৰু তেতিয়া কিন্তু আমাৰ অসম কি হ'ল পৰাধীন হ'ল অসমত স্বাধীনতা সূৰ্য মাৰ গ'ল কেতিয়া 1826 চনত 1826 চনৰ যিটো ইয়াণ্ডাবু সন্ধি হৈছিল ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে মান আৰু ইংৰাজৰ মাজত তেতিয়া কি হ'ল অসমখন ব্ৰিটিছৰ অধীনলৈ যায় গতিকে উত্তৰটো অকল তেনেকৈ লিখিলেও হ'ব কোনখন সন্ধিৰ পিছত 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল
কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল খ্ৰীষ্টান মিছনাৰীবিলাক আহিছে অসমলৈ সেই তেতিয়াই অহা আৰু তেওঁলোকে আহি পেলাই কি হ'ল আমাৰতো জলবায়ুটো একেবাৰে সেমেকা আছিলে অসমৰ জলবায়ু আহি পেলাই তেওঁলোকে এটা অচিন ৰোগত আক্ৰান্ত হ'ল অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত কি হ'ল শদিয়ালৈ আহি পাইছে তেওঁলোক শদিয়াত আহি পেলাই কি হ'ল মিছনাৰীসকল কলেৰা ৰোগত আক্ৰান্ত হ'ল কাৰণ সেমেকা জলবায়ু তেওঁলোকৰ কাৰণে বহুত অসুবিধা হৈছে গতিকে বেমাৰত পৰিল এইকেইটা হ'ল আমাৰ একৰ সৰু সৰু প্ৰশ্ন এতিয়া আমি অলপ ডাঙৰ প্ৰশ্নলৈ গৈছো অন্ধবিশ্বাস মানে কি তাৰমানে আৰু অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় কোনো যুক্তি নাই যুক্তিহীন বুলি কয় আৰু যিবোৰ ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণা ঘটনাক অসত্য আৰু অমূলক যিবিলাক ঘটনা অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে প্ৰমাণ কৰিছে যিবোৰ কোনো ভিত্তিহীন তাৰমানে অসত্য সেইবিলাকে হৈছে অন্ধবিশ্বাস গতিকে এই বাক্যটো পুৰা লিখিব লাগিব দেই অন্ধবিশ্বাস কি যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় বা যিবোৰ ধাৰণা যুক্তিসংগত নহয় বিজ্ঞানে যিবোৰ বিশ্বাসক বা ধাৰণাক অসত্য বুলি পেলাই ঘটনাক অসত্য বা আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে বা প্ৰমাণ কৰিছে সেইবোৰে হৈছে অন্ধবিশ্বাস আৰু এই অন্ধবিশ্বাসে কি কৰে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে প্ৰশ্নতে সুধিছে অন্ধবিশ্বাসে সমাজক কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰে অন্ধবিশ্বাসে প্ৰেম মানৱতা মমতা এই যে যিবিলাক আমাৰ মানৱীয় প্ৰমূল্য আমাৰ মানৱতাবাদৰ কাৰণে আমাৰ যিখিনি প্ৰয়োজন সেইবিলাকত বাধা আৰোপ কৰে আঘাত কৰি পেলাই কি হয় সভ্য মানৱ সমাজ এখনক কলুষিত কৰে ভুল ধাৰণা এটা সোমাই যায় তাৰ ফলত ইজনৰ আনজনৰ লগত কি হয় মানে ভাল যেটো মানে সম্পৰ্ক এই সম্পৰ্কত বাধা জন্মে মৰমবিলাক নাইকিয়া হৈ যায় মমতা নাইকিয়া হয় মানৱতা নাইকিয়া হয় জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে বিপৰ্যস্ত কৰি তোলে একদম মানে বিপজ্জনক অৱস্থা কৰে আৰু তেতিয়া সমাজখন কি হয় অশান্ত আৰু অস্থিৰ হৈ পৰে মানুহে মানুহৰ শত্ৰু হৈ পৰে সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কি কৈছিল যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা আটাইতকৈ বেয়া এটি মানে দেই কুসংস্কাৰ অন্ধবিশ্বাস যদি থাকে সমাজখনে উন্নতিৰ পথত আগুৱাব নোৱাৰে বুলি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল এবাৰ তৃতীয় প্ৰশ্ন কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় কি কি কাৰণত অন্ধবিশ্বাসে আমাৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে বা কুসংস্কাৰ দ্বাৰা আমি মানুহবিলাক আমি কেনেকৈ প্ৰভাৱিত হওঁ ইনফ্লুৱেঞ্চ হওঁ এই কথাখিনি উত্তৰখিনি চোৱা এতিয়া অন্ধবিশ্বাস আৰু কুসংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হৈছে প্ৰথমটি হৈছে জ্ঞানৰ অভাৱ অজ্ঞতাৰ অভাৱ বুলি কোৱা অজ্ঞতাৰ বাবে বুলি কোৱা হৈছে আগতে গতিকে জ্ঞানৰ অভাৱ প্ৰথমটো হৈছে জ্ঞানৰ অভাৱ মানুহে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয় 2 নম্বৰ মানুহৰ যেটো ইতিবাচক নহয় তাৰমানে পজিটিভ নহয় নেগেটিভ নেতিবাচক মানুহৰ নেতিবাচক দৃষ্টিভংগী মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগ সৰ্বস্ত অধ্যয়ন বিমুখতা মানে পঢ়া শুনাৰ লগত সম্পৰ্কটো টান পায় মানে শিক্ষিত মানুহ কিছুমান আছে শিক্ষা দীক্ষা আছে ঠিকই কিন্তু যে এই যে কিতাপ পঢ়ি বা নতুন নতুন মানে কিতাপসমূহ বা নতুন নতুন কথাবিলাক জানিলে যে যিবিলাক মানে অন্ধবিশ্বাস পৰম্পৰাগতভাৱে সোমাই যায় ন কিছুমান মানে আমাৰ মানে তেজত সোমাই যায় এইটো মেকুৰী এটা মানে যেতিয়া গাড়ী লাগেৰে পাৰ হৈ যায় এক্সিডেণ্ট হ'ব বুলি এনে কিয় মেকুৰীটো পাৰ হৈ যাব নোৱাৰে মেকুৰী পাৰ হ'লে যে এক্সিডেণ্ট এটা হ'ব দুৰ্ঘটনা এটা হ'ব সেইটোতো কেতিয়াও সত্য হ'ব নোৱাৰে সেইটো এটা অন্ধবিশ্বাস গতিকে এই যে ডাইনী হত্যা ডাইনীবিলাকক মাৰে এইটো এটা কুসংস্কাৰ অন্ধবিশ্বাস নহয় জানো ডাইনী বুলি কেনেকৈ প্ৰমাণ পালে তেওঁৰ কাৰণে অঘটন হৈছে বুলি মানুহবিলাকে কি কৰে বেয়াকে অত্যাচাৰ কৰে গতিকে এইবিলাক কিহৰ কাৰণে হয় অধ্যয়ন বিমুখিতাৰ কাৰণে আৰু নেগেটিভ চিন্তাধাৰাৰ কাৰণে অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয় এইটো হৈছে দ্বিতীয় কাৰণ প্ৰথমটো জ্ঞানৰ অভাৱ দ্বিতীয়টো নেতিবাচক দৃষ্টিভংগী অধ্যয়ন বিমুখ চৰিত্ৰ তাৰ পাছত আহিল 3 নম্বৰ নেতৃস্থানীয় যিবিলাক মানে লিডাৰ টাইপৰ মানুহ যিয়ে নেতা হৈ পেলাই কাম কৰে নেতৃস্থানীয় লোককে কিছুমান কি কৰে নিজৰ খুব স্বাৰ্থপৰতা এইটো কাৰণ নেতৃস্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলত কি হয় এছাম লোকে বিভিন্ন অন্ধবিশ্বাস
কুসংস্কাৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে মানে গম পোৱা নাযায় তেওঁ যেহেতু লিডাৰ তেওঁৰ কথাটো মানিবই লাগিব বুলি মানি লয় কিন্তু তেওঁ যে নিজৰ স্বাৰ্থৰ কাৰণে তাৰমানে তৃতীয়টো কাৰণ স্বাৰ্থ নেতৃস্থানীয় লোকৰ স্বাৰ্থপৰতাৰ কাৰণে আমাৰ সমাজত কি হয় অন্ধবিশ্বাস কুসংস্কাৰ ক্ৰমান্বয়ে এই অন্ধবিশ্বাস কুসংস্কাৰ দ্বাৰা মানুহবিলাক প্ৰভাৱিত হয় চতুৰ্থ কাৰণ হৈছে কি ভ্ৰমণ বিমুখী যদি হয় ভ্ৰমণে কি কৰে আমাৰ মনৰ পৰিধি ডাঙৰ কৰে গতিকে ভ্ৰমণে মনৰ পৰিধি বহল কৰে ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ কি হয় যিবিলাক ভিতৰত সোমাই আছে কয় নহয় মানে চুক ভেকুলিৰ নিচিনা অৱস্থা তেওঁলোকৰ চুকত থকা ভেকুলিতে বাহিৰৰ খবৰ পাব জানো ঠিক তেনেধৰণৰ কথা মানে প্ৰতীক এটা আৰু মানে চিম্বলিক কথাটো প্ৰতীকধৰ্মী যে চুকত থকা ভেকুলিতে যিদৰে বাহিৰৰ খবৰ নাপায় সেইদৰে একদম ভিতৰুৱা অঞ্চলৰ মানুহ তেওঁলোকৰ লগত কোনো ধৰণৰ যোগাযোগ নাই তেওঁলোকে একো কথাই নাজানে মানে খাব লাগে শুব লাগে এয়াই জানে গতিকে কোনোবাই যদি আহি পেলাই এটা অদ্ভুত কথা কৈ দিয়ে তেতিয়া কি হয় তেওঁলোকে সেইটো ভাবে সেইটোৱে সঁচা কাৰণ বাহিৰৰ সমাজখনৰ লগত তেওঁলোকৰ কোনো যোগাযোগৰ ব্যৱস্থা নাই তেওঁলোকৰ না জনসংযোগৰ মাধ্যম আছে না অন্য কিবা আছে তাৰ ফলত এনেকুৱা অৱস্থা হয় গতিকে ভ্ৰমণো খুব দৰকাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ বা বাহিৰৰ অঞ্চলৰ সৈতে বিনিময় কৰাৰ সুবিধা পায় গতিকে যদি বিনিময় নহয় মত বিনিময় তুমি মোৰ বিষয়ে জানিলা মই তোমাৰ বিষয়ে জানিলো তেতিয়াহে আমি আমাৰ যিবিলাক নেতিবাচক চিন্তা আমি সেইবিলাক আঁতৰাব পাৰিম ইতিবাচক চিন্তাবোৰ ইজনে আনজনৰ পৰা গ্ৰহণ কৰিব পাৰিম গতিকে পাৰস্পৰিক সংযোগ যদি নাথাকে আদান প্ৰদান যদি নাথাকে বিনিময় নাই তাৰমানে বিনিময় যেতিয়া নাথাকে তেতিয়া কি হয় মনৰ দিগন্ত প্ৰসাৰিত হ'ব নোৱাৰে আৰু তাৰ ফলত কি হয় জনসাধাৰণ অন্ধবিশ্বাসী হয় কুসংস্কাৰী হয় গতিকে অন্ধবিশ্বাসী হোৱা কুসংস্কাৰ সাৱটি থকাৰ এইটো এটা কাৰণ 4 নম্বৰ কাৰণটো হৈছে এইটোৱে যোগাযোগৰ অভাৱ ভ্ৰমণ ব্যৱস্থা নাই তাৰোপৰি বিনিময় নহয় কাৰো লগত এইটোৱে কাৰণ চতুৰ্থ কাৰণ 5 নম্বৰ কাৰণটো হৈছে সহজতে সকলো পোৱাৰ মনোবৃত্তি মানে সোনকালে বস্তুবিলাক পাব লাগে গতিকে যি কয় অন্ধবিশ্বাস কুসংস্কাৰ মানি লয় সহজতে সকলো পোৱাৰ মনোবৃত্তিৰ বাবেও মানে এনেকুৱা ধৰণৰ হৈছে আজিকালি বহুত মানুহেই মানে সকলো মগুনীয়া মৰক নিজৰ জুলুঙাখন ভৰক আনৰ কি হৈছে নাচাই কেৱল নিজে পাব লাগে সহজতে পাইছে গতিকে সহজতে পোৱাটো গুৰুত্ব দিওঁতে কি হয় অন্ধবিশ্বাসী হয় কষ্ট নকৰাকৈ কম আৰামতে বস্তু গ্ৰহণ কৰিব পাৰিলে ভাল পায় মানুহ সকলো লাগে আৰু তাৰ ফলত কি হৈছে কষ্ট নকৰাকৈ কম আয়সতে যেতিয়া মানুহে সকলোবিলাক বস্তু বিচৰা হ'ল লোৱা হ'ল তেতিয়া কি হ'ল মানুহ অন্ধবিশ্বাসী হ'ল আৰু শেষৰ কাৰণটো হৈছে ষষ্ঠ কাৰণটো হৈছে বিজ্ঞানসন্মত মানসিকতাৰ অভাৱ কোনো যুক্তিহীন কথাত মানে গুৰুত্ব নাই গতিকে বিজ্ঞানসন্মত সাইন্টিফিক নহয় কথাবিলাক এই কেৱল কোনোবাই কৈছে কাৰণে মানি লৈছে এই যে ধৰি লোৱা ক'লে যে বাৰবেলা যাত্ৰা কৰিব নাপায় বৃহস্পতিবাৰে বাৰবেলা মানে বুজি পাইছানে পিছবেলা ঠিক আছে পিছবেলা যাত্ৰা কিন্তু তোমাৰ ধৰি লোৱা ৰাতিপুৱাই পৰীক্ষা আছে তুমি বাহিৰত দিব লাগে পৰীক্ষাটো তুমি পিছবেলা কাৰণে যদি নোযোৱা ফ্লাইটত গুচি যাব লাগে নোযোৱা তেতিয়া কি হ'ব তুমি পৰীক্ষাটোৰ পৰা বঞ্চিত নহবানে গতিকে এই যে বিজ্ঞানসন্মত যুক্তি তৰ্ক বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱ মানে এইটো হৈছে বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱত কি হয় মানুহ অন্ধবিশ্বাসী হয় আৰু মানুহে কি হয় কুসংস্কাৰী হয় এইবিলাকৰ দ্বাৰা প্ৰভাৱান্বিত হয় এইটো শেষ কাৰণ বা ষষ্ঠ কাৰণ কি কাৰণে মানুহে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰভাৱত পৰে হৈ গ'ল তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নটো অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি আমি কি কৰিব লাগিব প্ৰথমতে সজাগ হ'ব লাগিব সকলোৱে ন সজাগতা আনিব লাগিব সচেতনতা আনিব লাগিব সচেতন নহ'লেতো অন্ধবিশ্বাস কুসংস্কাৰ চলি থাকিব সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিব পাৰোঁ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথা সজাগতা হ'ল এটা শক্তিশালী আহিলা সজাগ হ'ব লাগিব সজাগতাটো নিজে আহিব লাগিব আনে ক'লেই কিছুমানে মানি ল'বলৈ টান পায় সেই অভ্যাসটো থাকিব নালাগিব মানে নেতিবাচক চিন্তাৰ এটা প্ৰভাৱিত হ'লে নহ'ব অন্ধবিশ্বাস কুসংস্কাৰ যে সমাজ এখনক পংগু কৰি তোলে যেনেকৈ ভৰি হাত নহ'লে মানুহৰ যেনেকুৱা অৱস্থা হয় ঠিক তেনেকৈ সমাজখনৰ তেনেকুৱা অৱস্থা এটা হয় পংগু অৱস্থা হৈ যাব 21 শতিকাৰ এইটো প্ৰযুক্তিবিদ্যাৰ যুগ 21 শতিকা গতিকে এই 21 শতিকাৰ সমাজ এখনক কি কৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰে আদিম স্তৰলৈ লৈ যায়
আদিম স্তৰ যেতিয়া মানুহে আদিম স্তৰত মানুহে কি কৰিছিলে গছৰ ছাল পিন্ধিছিলে একো নাজানিছিলে ভাল বেয়া উচিত অনুচিত বিচাৰ কৰিব নাজানিছিলে গতিকে সেই স্তৰলৈ গুচি যাব যদি লগীয়া হয় এতিয়া অত্যাধুনিক যুগত 21 শতিকাৰ প্ৰযুক্তিবিদ্যাৰ যুগত তেতিয়া কি হ'ব আকৌ আদিম স্তৰলৈ গুচি যাব যেতিয়া কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হ'ম সেইটো বুজি পাব লাগিব গতিকে সজাগ হ'ব লাগিব সজাগতাৰ সেইকাৰণে প্ৰয়োজন সেইকাৰণে বিদ্যালয় পাঠ্যক্ৰমত কি কৰিব লাগিব এই বিদ্যালয় পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰিব লাগিব তোমালোকক এই পাঠটি দিয়াৰ কাৰণে তোমালোকে বহুত কথা বুজাত সুবিধা হৈছে গতিকে তেনেধৰণৰ পাঠৰ ব্যৱস্থা কৰিব লাগিব মানে অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাৰ কি বেয়া প্ৰভাৱ পেলায় সেইটো শৈশৱতে বা এই ছাত্ৰ ছাত্ৰী অৱস্থাতে তোমালোকে যদি শিকি যাবা কাৰণ তোমালোক যিটো দিশৰ ভৱিষ্যত তেতিয়াহে কি হ'ব অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিব পৰা যাব কুসংস্কাৰ ভয়াৱহতা সৰুৰে পৰা বুজি পায় কুসংস্কাৰৰ কেনেকুৱা ভয়াৱহতা চোৱা বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত কি কৰিব লাগিব ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতা এইবিলাক পাতিব লাগিব বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা আদি পাতিব লাগিব তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ কি হ'লে কি হ'ব ছাত্ৰ ছাত্ৰীসকলে এই যে ৰচনা লিখিব যাওঁতে পঢ়িব নালাগে জানো তোমালোকে গতিকে এই বিষয়ত যেতিয়া ৰচনাবিলাক হ'ব কুসংস্কাৰে কেনেকৈ আমাৰ সমাজখন ধ্বংস কৰি পেলাইছে বা অন্ধবিশ্বাসে কেনেকৈ আমাৰ সমাজখন উৰা বাতৰি কেনেকৈ সমাজখনৰ অগ্ৰগতিত বাধা দিছে এই বস্তুবিলাক লিখা মেলা কৰিলেহে তেওঁলোকে জানিব কাৰণ তেওঁলোকে যেতিয়া পঢ়া শুনা কৰিব তেতিয়া শিকিব তথ্যচিত্ৰ এই যে ডকুমেণ্ট্ৰিবিলাক তথ্যচিত্ৰবিলাক বা তেনেকুৱা ধৰণৰ যিবিলাক প্ৰচাৰ মাধ্যমটো বহুত ডাঙৰ কথা জনসংযোগৰ মাধ্যমসমূহ মানে টিভি হওক বা চিনেমাই হওক মানে তথ্যচিত্ৰ কিন্তু সৰু মানে ডকুমেণ্ট্ৰিবিলাকৰ কথা কৈছে প্ৰচাৰ মাধ্যমৰ জৰিয়তে কি হ'ব জনসাধাৰণৰ মাজত তেতিয়াহে কি হ'ব সজাগতা অনাটো খুব জৰুৰী জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আদি নিৰ্মূল কৰিবৰ কাৰণে কি থাকিব লাগিব যিটো মই আৰম্ভণিতে কৈছোঁ তোমালোকক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন বৈজ্ঞানিক দৃষ্টিভংগী থাকিব লাগিব তেতিয়াহে কি হ'ব এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ আমাৰ সমাজৰ পৰা আঁতৰি যাব গতিকে এয়া অত্যন্ত প্ৰয়োজন এইখিনি হ'ল অন্ধবিশ্বাস কুসংস্কাৰ কেনেকৈ আঁতৰ কৰিব পাৰি সেই বিষয়ে আমি 4 নম্বৰ প্ৰশ্নৰ উত্তৰ পালোঁ নিশ্চয় বুজি পাইছা এবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ ডাইনী সোপাধৰা ডাইনী জানাই সোপাধৰা জানা নহয় এটি ধৰি লোৱা যিকোনো ড্ৰেছত বিশেষভাৱে সক্ষম লোকসকলকো সোপাধৰা বুলি আখ্যা দি কোনোবাই দাঙি লৈ গুচি যায় এটা ভুল ধাৰণা নহয় জানো এটা অন্ধবিশ্বাস নহয় জানো গতিকে ডাইনী কাৰোবাক দেখিলে অন্যায় হয় বুলি যিজনে ভাবিলে তেওঁহে তেওঁৰ অন্যায় কৰিলে যিকোনো মানুহক ডাইনী বুলি পেলাই একেবাৰে হত্যা পৰ্যন্ত কৰি দিয়ে ডাইনী হত্যা শুনি চাই তোমালোকে গতিকে সেইবিলাকে আমাৰ কেনেকুৱা এটা অৱস্থা কৰিছে ডাইনী সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছুমান লোকে কি কৰে এই দুটা বিষয়ক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয় গতিকে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ অধ্যয়ন বিমুখিতা ডাইনী সোপাধৰা এইটো জানে যে এইবিলাক অন্ধবিশ্বাস কিন্তু কিছুমান লোকে এই দুটা কিহৰ কাৰণে বিশ্বাস কৰি লয় ইয়াৰ কাৰণ হ'ল বহু লোকে বিশ্বাস কৰি লয় অসৎ প্ৰবৃত্তিৰ লোকৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰা কিছুমান বেয়া স্বভাৱৰ বেয়া প্ৰকৃতিৰ অসৎ প্ৰবৃত্তিৰ লোক তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যিকোনো কথা প্ৰচাৰ কৰি দিয়ে যে এই পৰা সাৱধান দেই এইজনী যে দেখি চাবা এইটো দেখি ডাইনী হয় এইটোক দেখিলে আমাৰ কামবিলাক নহয়গৈ এই থকাৰ কাৰণে গাঁওখনৰ অমংগল হৈছে সাধাৰণতে গাঁও অঞ্চলত বেছি চহৰ অঞ্চলত কম তথাপিতো কাৰণ তাততো মানে অধ্যয়ন বিমুখিতা মানে পঢ়া শুনাৰ প্ৰতি ইমান গুৰুত্ব নাই এনেই শিক্ষা দীক্ষা আছে আৰু ইজনে আনজনক বাধাও নিদিয়ে কাৰণ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে লাগে গতিকে অসৎ প্ৰকৃতিৰ কিছুমান লোকে কি কৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ যাওঁতে এনেকুৱা ডাইনী সোপাধৰা এনেধৰণৰ অন্ধবিশ্বাসবিলাকৰ দ্বাৰা মানুহক প্ৰভাৱিত কৰে তেওঁলোকে ইমান চতুৰালিৰে বিৰাট মানে বদমাচি কৰি পেলাই অন্ধবিশ্বাসে প্ৰচাৰ কৰে অশিক্ষিত মানুহৰ কথাটো বাদেই কি হয় শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয় খুব চতুৰালিৰে কৰে খুব মানে টেকফুলি কৰে কৌশলেৰে কৰে আৰু এনেকুৱা কৌশলেৰে কৰে যে শিক্ষিত মানুহেও তাৰমানে কেতিয়াবা সঁচা বুলি মানি লয় তাৰ দ্বাৰা কি হয় অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয় আৰু কিছুমান দুষ্ট প্ৰকৃতিৰ লোকৰে কি কৰে কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজত ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈ উৰা বাতৰি প্ৰচাৰ কৰে সমাজখনক এটা ভয় খুৱাই দিয়া অৱস্থাৰ সৃষ্টি কৰে আৰু মানুহে সেইটো শিক্ষিত সমাজেও কেতিয়াবা সেইটো মানি লয় আৰু সেই উৰা বাতৰিটোৱে কি কৰে অন্ধবিশ্বাস
কুসংস্কাৰ বঢ়াই তোলে অন্ধবিশ্বাসী লোকসকলে এইবিলাক বিশ্বাস কৰে আৰু সেইদৰে কি হয় সমাজখন অগ্ৰগতিত বাধাৰ সৃষ্টি হয় এতিয়া তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস তোমালোকৰ নিজৰ কথা কৈছে দেই তোমালোকৰ ঠাইত কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি এনেকুৱা ধৰণৰ কিবা আছে নেকি তোমালোকে নিজাকেও লিখিব পাৰা সেইবোৰ নিৰাময়ৰ কাৰণে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা এই বিষয়টি টুকা প্ৰস্তুত কৰা এটা মানে শৰ্ট নোট এটা দিব দিছে এতিয়া লিখা হৈছে কিন্তু তোমালোকে নিজেও কিন্তু লিখিব পাৰা দেই বৰ্তমানে 21 শতিকাৰ অত্যাধুনিক সমাজখনত কি হৈছে অন্ধবিশ্বাস কুসংস্কাৰ আদি প্ৰচলন দেখা পোৱা যায় যে আমাৰ সমাজখন কি কৰিছে পশ্চাদপদ কৰি ৰাখিছে স্থিৰ কৰি ৰাখিছে মানে আগুৱাই যাব পৰা নাই সমাজখনৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হৈছে এই আমাৰ 21 শতিকাৰ অত্যাধুনিক যুগ অথচ কিন্তু এই অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস কুসংস্কাৰে বেয়া প্ৰভাৱ কৰিছে দেখা গৈছে ডাইনী বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে যেনেকুৱা বৰ্বৰ মানে গম পাইছা না অসভ্য ঘটনা সংঘটিত হয় ঘটি যায় সেই অমানৱীয় বিলাক মানুহে কৰা ঘটনা যেন নহয় অমানৱীয় ঘটনাত শতকৰা 90% 90% লোকে তাৰমানে অধিক ক্ষেত্ৰত মহিলাসকলে আক্ৰান্ত হয় মানে তিৰোতাবিলাক বেছি আক্ৰান্ত হয় মানে যাক ডাইনী বুলি ধৰা হয় সাধাৰণতে তিৰোতাখিনি ডাইনী বুলি মতা মানুহক নকয় তথাপিতো আছে খুব কম কিন্তু তিৰোতাসকলে তাৰমানে আক্ৰান্ত হয় ডাইনী বুলি পেলাই এনেই ধৰে আৰু অকলশৰীয়া পালে যদি তেওঁ কিছু নাই তেতিয়াহ'লে তেওঁৰ অৱস্থা একেবাৰে সমাজৰ পৰা বহিষ্কাৰ কৰে খাবলৈ শুবলৈ নিদিয়ে মাৰি পেলাই চুলিত ধৰে বহুত ধৰণৰ অঘটন ঘটে তোমালোকে দেখিয়ে থাকা সোপা ধৰা বুলি উৰা বাতৰি প্ৰচাৰ ফলস্বৰূপে কি হয় অচিনাকি আৰু প্ৰায় ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকল এই বাহিৰতো তেনেকুৱা ধৰণৰ ঘটনা ঘটা দেখা যায় মানে এই অচিনাকি কোনোবা মানুহ দেখিলে এইকেইটা সোপা ধৰা ইহঁতে ধৰিব ইহঁতক মাৰি পেলো ভাল ঠিক সেইদৰে যিবিলাক বিশেষভাৱে সক্ষম লোক তেওঁলোকেতো ভৰি বা হাত নাই বা অন্ধ বা কিবা এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম সেইবিলাক লোকক কি কৰে তেওঁলোকে মানে বেয়া মানুহ বুলি পেলাই যে আহি পেলাই সোপা ধৰা হৈ আহিব বুলি পেলাই উৰা বাতৰি প্ৰচাৰ কৰি দেখিছে মানে আৰু এই সোপা ধৰা বুলি পেলাই যিটো উৰা বাতৰি প্ৰচাৰ কৰে অচিনাকি বা বিশেষভাৱে সক্ষম লোকসকল তেওঁলোক তেতিয়া আক্ৰান্ত হোৱা দেখা যায় তেওঁলোককেই ধৰে সোপা ধৰা বুলি গতিকে এই ধৰণৰ উৰা বাতৰিয়ে ডাইনী বুলি বা এয়া তোমাৰ সোপা ধৰা বুলি পেলাই এনে যে এটা উৰা বাতৰি প্ৰচাৰ হ'ল তাৰ ফলত কি হ'ল আমাৰ সমাজখন ৰৈ গ'ল আগবাঢ়ি যাব নোৱাৰিলে সেইকাৰণে এইবোৰ অন্ধবিশ্বাস কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ'লে কি কৰিব লাগিব সমাজত আৰু ছাত্ৰ ছাত্ৰীৰ মাজত তোমালোকৰ মাজত সমাজত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব সজাগ সচেতন নহ'লে একো লাভ নহ'ব মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে এইটো বাৰে বাৰে কোৱা হৈছে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে তাৰ বাবে কি কৰিব লাগিব উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব অন্যান্য সামাজিক ৰাজনৈতিক অৰ্থনৈতিক এই সমস্যাসমূহ কি কৰিব লাগিব সমাধান কৰিব লাগিব আৰু জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰ সৃষ্টি কৰিব লাগিব সামাজিকভাৱে যাতে মনস্তাত্ত্বিক জাগৰণ হয় বুজি উঠে যাতে মনৰ পিনৰ পৰা আৰু নিজৰ যেতিয়ালৈকে তোমাৰ হেঁপাহটো নাজাগে নিজেই যেতিয়ালৈকে বুজি নাপায় কোনেও কাকো বুজাব নোৱাৰে নহয় জানো ক'বহে পাৰি কিন্তু তুমি মানি লোৱাটো আটাইতকৈ ডাঙৰ কথা গতিকে সেই মনস্তাত্ত্বিক জাগৰণৰ যাতে সৃষ্টি হয় তাৰ কাৰণে কি হ'ব লাগিব মানুহক উপযুক্তভাৱে শিক্ষিত কৰি লৈ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰাৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰ সৃষ্টি কৰিব লাগিব এইদৰে সজাগতা আনিব লাগিব এতিয়া আহিলে ব্যাখ্যা কৰা অন্ধবিশ্বাস প্ৰায় একেধৰণৰ উত্তৰবিলাক অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা এইটো কোনে কৈছে তোমালোকে গম পালাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা প্ৰণীত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰৱন্ধটিৰ পৰা উৎকলিত তুলি লোৱা হৈছে ইয়াত কিহৰ বিষয়ে কোৱা হৈছে ইয়াত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰদূষণৰ বিষয়ে কেনেকৈ প্ৰদূষিত হৈছে সমাজখন প্ৰদূষণ হৈছে সেই বিষয়ে ক'বলৈ যোৱাৰ ক্ষেত্ৰত এই কথাখিনি কোৱা হৈছে প্ৰদূষণ মানে পলিউশ্যন
বায়ু অবাঞ্ছিত বিশৃংখল শব্দ যিকোনো শব্দ যে কোৱা হয় কৰ্ণপটহত দিগদাৰ হয় ঠিক তেনেকৈ বায়ু বতাহ যদি দূষিত হয় বা শব্দ মাটি পানী এইবিলাক যেতিয়া প্ৰদূষণ হয় পলিউশ্যন হয় প্ৰদূষিত হয় তেতিয়া কি হয় আমাৰ চাৰিওফালৰ পৰিৱেশটো লেতেৰা হৈ পৰে প্ৰদূষিত হৈ পৰি পেলাই মানুহৰ সুস্থ জীৱন যাপন কৰিব নোৱাৰা হৈ যায় গতিকে বায়ু অবাঞ্ছিত শব্দ মাটি পানী এইবিলাকে আমাক কি কৰে প্ৰদূষিত কৰে আৰু মানুহৰ সুস্থ জীৱনৰ প্ৰণালী প্ৰতিকূলতাৰ সৃষ্টি কৰে বাধাৰ সৃষ্টি কৰে আৰু ঠিক এইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও কি কৰে প্ৰেম মমতা মানৱতা এই মানৱীয় যি প্ৰমূল্য এইবিলাকক আঘাত কৰে যি মানে মানৱীয় যিবিলাক গুণ সেই মানৱীয় গুণবিলাককো দিগদাৰ কৰে কিহে এই কুসংস্কাৰ আৰু অন্ধবিশ্বাসে সেইকাৰণে কোৱা হৈছে মানৱীয় প্ৰমূল্যসমূহ আঘাত কৰি সুস্থ জীৱন যাপন কৰাত কি কৰে বাধাৰ সৃষ্টি কৰে সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি পেলাই সভ্য সমাজখনক কি কৰে অশান্ত কৰি তোলে অস্থিৰ কৰি তোলে আৰু কি হয় তেতিয়া আমাৰ সমাজখন কলুষিত হয় এতিয়া আহিলে আন এটা ব্যাখ্যা সংস্কাৰ এক জীৱন পদ্ধতি সংস্কাৰ কিন্তু সংস্কাৰ নহয় দেই ভাল সংস্কাৰ থাকিলেহে ৰিফাইন যেনেকৈ ৰিফাইন হ'লে সকলোখিনি শুদ্ধ হয় ন গতিকে সংস্কাৰ খুবেই প্ৰয়োজন যিখন ঘৰত নীতি নিয়ম থাকিব যিখন ঘৰত সৰু কালৰ পৰা ভাল শিক্ষা দিয়া হ'ব সেইখন ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে কিয় কাৰণ আমাৰ ঘৰখনেই প্ৰথম বিদ্যালয় আৰু মাতৃ হৈছে আমাৰ প্ৰথম গৰাকী শিক্ষক উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা প্ৰণীত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ পৰা উৎকলিত ইয়াতে কি কৈ চোৱা ইয়াত জীৱন পদ্ধতি আমাৰ জীয়াই থকা পদ্ধতিত সংস্কাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰিছে যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা চলি আহিছে যুগৰ পিছত যুগ ধৰি এখন সুস্থ সমাজৰ পৰিপন্থী মানে বাধা সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবিলাক হৈছে কুসংস্কাৰ যদি বাধা প্ৰদান কৰে যিবিলাক নীতি নিয়মে সেয়া কিন্তু কুসংস্কাৰ আনহাতে কিন্তু সংস্কাৰে হৈছে এক জীৱন পদ্ধতি ভাল সংস্কাৰে কি কৰে কিন্তু সেই সংস্কাৰ যদি মানুহৰ সভ্যতাক নতুন চিন্তাধাৰাৰে উজ্জীৱিত কৰি তোলে সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিত অৱস্থাক বাহাল ৰাখে তেন্তে সেই সংস্কাৰ আদৰণীয় নহয় যদি সেই সংস্কাৰ যদি বেয়া কৰে তেতিয়া কিন্তু আমাৰ কি হ'ব ভাল নহ'ব কুসংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে গতিকে এটা সংস্কাৰ বুলি কওঁতে কুসংস্কাৰৰ কথা কি কোৱা হৈছে ভাল সংস্কাৰ নাথাকিলে এই সংস্কাৰ যে এক জীৱন পদ্ধতি গতিকে সেই জীৱন পদ্ধতিটো যদি অশুদ্ধ হয় তেতিয়াহ'লে কি হ'ব মানুহৰ চিন্তাৰ যি দিগন্ত তাক প্ৰসাৰিত কৰিব নোৱাৰে মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ এতিয়া গটো চোৱা ব্যাখ্যা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা প্ৰণীত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ পৰা উৎকলিত বৰ্তমান যুগত মানুহ শিক্ষিত হৈ অধ্যয়ন বিমুখ হৈ পৰিছে শিক্ষিত হৈ অধ্যয়ন বিমুখ হৈ পৰা প্ৰসংগত এই কথাষাৰ অৱতাৰণা কৰা হৈছে এই কথা এই কাৰণে কোৱা হৈছে যে শিক্ষা দীক্ষা ঠিকেই আছে কিন্তু কিতাপ পঢ়িবলৈ টান পায় আৰু আজিকালি তোমালোকেও চাগে তেনেকুৱা কৰা কিন্তু নকৰিবা যিমানে কিতাপ পঢ়িবা আৰু কিতাপৰ দৰে ডাঙৰ বন্ধু পৃথিৱীতেই নাই গতিকে কিতাপখন মানে থোৰো পঢ়িব লাগে এই যে আমি নেটৰ পৰা পালোঁ পাই পেলাই পঢ়িলোঁ সেইটো কোনো মাদকতা নাই সেই শান্তিটো নাথাকে আৰু বহুত কথা শিকিব নোৱাৰি কিতাপখন লুটিয়াই চাবা কিতাপখন যেতিয়া পঢ়িবা তোমাৰ মনৰ দিগন্ত প্ৰসাৰিত হ'ব বৰ্তমান যুগৰ উন্মত্ত ভোগবাদে কেৱল খাব ল'ব লাগে মানে কেনেকৈ আটাইতকৈ ধনী হ'ব পাৰি সেই ধৰণৰ মানসিকতাই কি কৰিছে মানুহৰ মাজত এটা বিপৰীত পৰিৱেশ এটা সৃষ্টি কৰিছে অসুস্থ সমাজ কৰি তুলিছে উন্মুক্ত ভোগবাদে কি কৰিছে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ ওপৰত জ্ঞান আহৰণত গুৰুত্ব দিয়া নাই জ্ঞানটোত মানে গুৰুত্ব দিয়া নাই জ্ঞানী নহয় মানুহবিলাক গতিকে চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপে পৰিগণিত মানে পঢ়া শুনা কি কিছুমানে এনেকুৱা ধৰণৰ যে বেছি নম্বৰ কাৰণে পঢ়া শুনা কৰিব লাগে সেইটো তাৰমানে সৰুৰ পৰা গ্ৰ' কৰি উঠিছে সৰুৰ পৰা ঘূৰি উঠিছে সেইদৰে গতিকে তোমালোক সাৱধান হ'বা পঢ়া শুনা হয় ভাল নম্বৰ পাব লাগিব
ভাল চিট এটা পাবৰ কাৰণে ভাল আসন এখন পাবৰ কাৰণে ভাল নম্বৰ পাবই লাগিব কিন্তু যদি মুখস্থ বিদ্যাৰ একো নুবুজা নুশুনে যে যিদৰে এটা ভাটৌ বিদ্যা যদি থাকে তে কি হ'ব ভাটৌটো একো বুজি পেলাই নকয় নহয়নে গতিকে এই ভাটৌ বিদ্যাৰ পৰিৱৰ্তে তোমালোকে যদি জ্ঞান আহৰণৰ গুৰুত্ব দিয়া কাৰণ মানুহৰ জীৱনৰ উদ্দেশ্য সেইটো যে নিজৰ লগতে আন 10 জনৰ উন্নতি সাধন কৰা গতিকে নিজৰ উন্নতি সাধন নহলে আন 10 জনৰ কিদৰে উন্নতি কৰিবা সেইবাবে জ্ঞানৰ খুবেই প্ৰয়োজন কৃষ্ণ সাধনা কৃষ্ণ মানে কি যিটো কষ্টকৰ কাম কষ্টকৰ সাধনা কৃষ্ণ সাধনা মানুহৰ জীৱনৰ সৰ্বোত্তম বা সৰ্বশ্ৰেষ্ঠ সাধনা অথচ কৃষ্ণ সাধনাৰ পৰা আজি মানুহে কি কৰিছে বহুত দূৰলৈ আঁতৰাই নিছে কষ্ট কৰি কোনেও জীৱন ধাৰণ কৰিব নোখোজে মানে ভোগবিলাকত এনেকৈ মত্ত হৈ পৰিছে আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই কি কৰিছে এই যে কৃষ্ণ সাধনা এই যে কষ্ট কৰি যে মানে আমি আগতে পাইছিলো তোমালোকে নিজেও পাইছা দুখ কৰিলে মুখ ভৰে নহয় জানো যত্ন কৰিলে ৰত্ন পায় সেইবিলাক প্ৰবচন যেন আজিবিলাকে মানি ল'বলৈ টান পায় যিকোনো প্ৰকাৰে মানে সোনকালে হ'ব লাগিলে ষ্টেপ বাই ষ্টেপ যেতিয়া যাবা জখলা বগাই যাওঁতে যদি একে জাপে যদি তুমি বহুত ওপৰলৈ উঠা একো শিকিব নোৱাৰিবা আৰু তললৈ পৰা সম্ভাৱনা কিন্তু যেতিয়া ইটোৰ পিছত সিটোকৈ যাবা তুমি অলপ হৈ যাবা তেতিয়াহে জীৱনত সফলতা লাভ কৰিব পাৰি এই কথাটো কি কৈছে যে আজিকালিৰ মানুহে এই কষ্ট কৰিবলৈ টান পায় কেৱল যিকোনো প্ৰকাৰে সস্তীয়া আনন্দৰ জীৱনত ভোগবিলাকত মত্ত হৈ পেলাই এনেধৰণৰ কামবিলাক কৰে আৰু সমাজত কি হৈছে সেইকাৰণে বিশৃংখল পৰিৱেশে অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱাৰ ক্ষেত্ৰত মানুহৰ অনিয়ন্ত্ৰিত আবেগ মূল কাৰণ গতিকে মানুহৰ ইমোচনটো আবেগটো মানে উত্তাল তৰংগত এই যে ড্ৰিংকছ কৰিছে কিবা কৰিছে গাড়ীখন চলাইছে খুব জোৰকে চলাইছে কাষৰ মানুহৰ কি হ'ব সেই কথা ভবা নাই আৰু আনক এক্সিডেণ্ট কৰোঁতে যে নিজৰ এক্সিডেণ্ট হ'ব সেই কথা কিশোৰী যুৱক যুৱতী পাহৰি গৈছে কিয় কাৰণ তেওঁলোকে সেইদৰে ডাঙৰ হৈ আহিছে বিশৃংখল মোৰ যি মন যায় তাকে কৰিম মোৰ যি মন যায় তাকে কৰাৰ মানে স্বাধীনতা নহয় স্বাধীন শব্দটো অৰ্থ ভুল কৰি লৈছে কাৰণ তেওঁলোকে অধ্যয়ন বিমুখ পঢ়া শুনাৰ প্ৰতি ইচ্ছাটো নাই আৰু তাৰ ফলত কি হৈছে আবেগক নিয়ন্ত্ৰণ কৰিব পৰা নাই শিকিলে সি নিজে কৰিব পাৰিব সেই কথাটো শিকা নাই সেইকাৰণে অনিয়ন্ত্ৰিত আবেগে মূল কাৰণ এই যে এই অঘটনবিলাক যে ঘটিছে তাৰ কাৰণ হৈছে অনিয়ন্ত্ৰিত আবেগ মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে অধ্যয়ন বিমুখ হৈছে এয়া অধ্যয়ন বিমুখ হোৱাৰ কাৰণে কি হৈছে আবেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰিছে গতিকে কেৱল শিক্ষিত হ'লেই নহ'ব কি হ'ব লাগিব অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব লাগিব তোমালোকেও কথাটো মন কৰিবা কেৱল পৰীক্ষাত নম্বৰ পাবৰ বাবে যেন নহয় তোমালোকে যেন জ্ঞান আহৰণ কৰিব পাৰা যিটো আমাৰ প্ৰাচীন ভাৰতীয় শিক্ষাত আছিলে বৰ্তমান সেইটো একেবাৰে নাইকিয়া হৈ যোৱা নাই কিছুমানে বুজি পায় তোমালোকে নিশ্চয় বুজি পাবা কাৰণ তোমালোক খুব ভাল ল'ৰা ছোৱালী নহয়নে এতিয়া আহিলে এইকেইটা আমাৰ ব্যাখ্যাকেইটা শেষ হ'ল এতিয়া আমি ব্যাকৰণলৈ গৈছো উদাহৰণটো চাই বাকীকেইটা কৰা এইটো যেনেকৈ মানৱীয় অমানৱীয় সেইদৰে এইকেইটা নিগেটিভ বুলি নিব দিছিল মানৱীয় অমানৱীয় বিপৰীত শব্দ চাই যোৱা মানৱীয় অমানৱীয় গতিকে সজাগতা অসজাগতা সামাজিক অসামাজিক ৰাজনৈতিক অৰাজনৈতিক সাংবিধানিক অসাংবিধানিক আৰু প্ৰচাৰটো অপ্ৰচাৰ নহয় দেই অপপ্ৰচাৰ বাকীকেইটাত অকল অহুলীয়াত কিন্তু অপহুল দেই এইকেইটা মন কৰিবা হৈ গ'ল তাৰ পাছতে আহিলে বিপৰীত অৰ্থ বুজা শব্দবিলাক লিখিব দিছে এইটোও বিপৰীতেই আছিলে ন এইটোও বিপৰীত সেইটো জানিবা একেধৰণৰ আছিলে অৰে কেনেকৈ নিগেটিভ কৰা হয় নেতিবাচক কৰা হয় এতিয়া আমি আকৌ তেনেকুৱা ধৰণৰ পাম ইতিবাচক সৎ যোগাত্মক সক্ষম উচিত অভিশাপ ইতিবাচক নেতিবাচক সৎ অসৎ যোগাত্মক বিয়োগাত্মক সক্ষম অক্ষম উচিত অনুচিত আৰু অভিশাপ আশীৰ্বাদ এইকেইটা হৈছে বিপৰীত শব্দ তাৰ পাছত আহিলে তোমালোকে পাঠটোত পঢ়িছা তোমালোকে কিমান উলিয়াব পৰা নাজানো বহুতবিলাক আছে কিন্তু ইয়াৰ 5টা জুৰীয়া শব্দ বিচাৰি উলিয়াব দিছে এয়া চব 5টা জুৰীয়া শব্দ বিচাৰি উলিওৱা হৈছে জাতকুল নীতি নিয়ম তন্ত্ৰ মন্ত্ৰ পূজা পাতল ভূত প্ৰেত জুৰীয়া শব্দ বুজি পাইছা ন জোৰ গৈ থকা শব্দ তাৰ পাছত বাক্য ৰচনা মৌলিক অধিকাৰ অমানৱীয় কাৰ্য প্ৰচাৰ মাধ্যম সজাগতা সভা স্বাৰ্থন্বেষী লোক আৰু আদিম স্তৰ ইয়াৰ বাক্য ৰচনাকেইটা দিয়া হৈছে মৌলিক অধিকাৰ প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ আছে নহয়নে গতিকে প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ আছে অমানৱীয় কাৰ্য উৰা বাতৰিৰ বাবে অমানৱীয় কাৰ্য সংঘটিত হয় এইটো তোমালোকক কোৱা গৈছে প্ৰচাৰ মাধ্যমৰ জৰিয়তে
সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আদি আঁতৰ কৰিব পাৰি সজাগতা সভা অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভাৰ প্ৰয়োজন স্বাৰ্থনেশী যি মানে নিজৰ স্বাৰ্থতে থাকে আৰু আত্মকেন্দ্ৰিক তাৰমানে স্বাৰ্থনেশী লোক আত্মকেন্দ্ৰিক স্বভাৱৰ গতিকে স্বাৰ্থনেশী লোক এইকেইটা হৈছে বাক্য ৰচনা আৰু এটা আছে আদিম স্তৰ মানে পুৰণি কালত আদিম স্তৰত মানুহে গছৰ ছাল পৰিধান কৰিছিল এই তাহানি যুগত আৰু দেই গতিকে এইখিনিতে আমাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটি প্ৰশ্নৰ উত্তৰসমূহ আমাৰ দিয়া হ'ল প্ৰশ্নাৱলীসমূহ অন্ত পৰিল তোমালোকে নিশ্চয় পাঠটি বুজি পালা প্ৰশ্নৰ উত্তৰৰ সৈতে গতিকে তোমালোকে ভালদৰে নোচোৱাকৈ কৰিবৰ চেষ্টা কৰিবা আৰু বাক্য ৰচনাসমূহ তোমালোকৰ নিজৰ মতেও সজাই ল'ব পাৰিবা ধন্যবাদ